বৰ্তমান এজন মুছলমান ল'ৰাৰ কণ্ঠই কঁপাইছে সমগ্ৰ ছ'চিয়েল মিডিয়া। ঈদ মুবাৰক ভাই, ঈদ মুবাৰক। অসমৰ এজন মুছলমান যুৱকে ঈদ উপলক্ষে এটা গান বনাই সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। মাইনুল আহমেদে তৈয়াৰ কৰা এই গানটো বৰ্তমান সামাজিক মাধ্যমত এক চৰ্চাৰ বিষয় হৈ উঠিছে। গানটোৰ জৰিয়তে তেওঁ দেশৰ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী মানুহক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। গানটোত কেৱল ঈদৰ আনন্দই নহয়, ৰমজান মাহৰ ত্যাগ আৰু ধৈৰ্যৰ গভীৰ অনুভূতি ফুটাই তোলা হৈছে। গানটো ছ'চিয়েল মিডিয়াত আপলোড দিয়াৰ লগে লগে ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে। গতিকে ইছলাম ধৰ্মক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে আজিৰ এই প্ৰতিবেদনখন যিমান দূৰ সম্ভৱ শ্বেয়াৰ কৰক। মই নুৰ, আপুনি চাই আছে অসম বাতৰি। লাল কাচি জোনা কাষতে, আহা আহা নাচো আহা উলাসতে, ধক 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 ধৰক ধৰক ডাফলি বাজে, উঠে উঠে নাচো দেখাৰ ভাজে বাজে।